Good evening, students. So আজি আমি এই অনলাইন ক্লাছত যেটো তোমালোকৰ টপিকৰ ওপৰত ডিসকাস কৰিবলৈ লৈছো সেই টপিকটো হৈছে ৰিলেশন। আজি আমি ৰিলেশন কি হয়, ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ ৰিলেশন কি হয়, তিনটা স্যাটিসফাই কৰিলে ইকুইভ্যালেন্স ৰিলেশন কি হয়, ফাংশন কি হয়, ফাংশনৰ ডোমেইন কি হয় আৰু ৰেঞ্জ কি হয় সেই বিষয়ে পঢ়িম। Relation is a subset of Cartesian product. মই কি ক'লো, ৰিলেশন বিলাক হৈছে Cartesian productৰ এটা সাবসেট। Cartesian productৰ বিষয়ে আমি তাৰ আগতে জানিব লাগিব। Cartesian product কাক কয়? If A is a set and B is another set, then the Cartesian product between two sets is defined as A cross B equals to ordered pair A comma B such that for all A belongs to set capital A and B belongs to set capital B. For example, আমি যদি লওঁ A equals to 1 to 3 আৰু capital B equals to 4 5 6, তেতিয়াহ'লে তাৰ কাৰ্টেছিয়ান প্ৰডাক্টটো কি হ'ব? 1 4 1 5 1 6 2 4 2 5 2 6 3 4 3 5 and 3 6। এটো হৈছে আমাৰ কি কাৰ্টেছিয়ান প্ৰডাক্টৰ এক্সাম্পল। সো ষ্টাৰ্টিংতে মই কৈছিলো যে যিবিলাক ৰিলেশন সেইবিলাক একো নহয়, কাৰ্টেছিয়ান প্ৰডাক্টৰ কিছুমান সাবসেট। সো আমি এই এক্সাম্পলটোৰ পৰাই যদি লওঁ, দুটা এলিমেন্ট যদি লৈ লওঁ, এটা সেটৰ ভিতৰত ক্যাপিটাল C সেটটো আমি লৈ লৈছো 1 5 1 6 দুটা এলিমেন্ট লৈ লৈছো, তেতিয়াহ'লে হেতু কি হ'ব? এটা ৰিলেশন। তাৰ মানে কি হ'ল, আমি বুজিলো ৰিলেশন এটা কাৰ্টেছিয়ান প্ৰডাক্ট বিলাকৰ সাবসেট হয়। তাৰ মানে লিখোতে এনেকৈ লিখিব লাগিব, a relation is a subset of Cartesian product of two sets। ঠিক আছে। এতিয়া আমাৰ ৰিলেশন বুলি কওঁতে আমি সদায় বিভিন্ন ধৰণৰ ৰিলেশন হ'ব পাৰে। ফাৰ্স্ট ওয়ান আমাৰ ৰিফ্লেক্সিভ ৰিলেশন। ৰিফ্লেক্সিভ ৰিলেশন হৈছে যিকোনো এটা এলিমেন্টে যেতিয়া হি তাৰ নিজৰ লগত ৰিলেশন কৰিব তাক আমি কি বুলি কম? ৰিফ্লেক্সিভ। যে তাৰ মানে এ এটা যদি ৰিলেশন হয়, এ এটা যদি এলিমেন্ট হয়, তেতিয়াহ'লে এ নিজৰ লগত কৰা ৰিলেশনটো হৈছে ৰিফ্লেক্সিভ ৰিলেশন। ঠিক আছে। ফৰ এক্সাম্পল 1 1 2 2 3 3, 1 এ 1 ৰ লগত ৰিলেশন কৰিছে, 2 2 লগত ৰিলেশন কৰিছে আৰু 3 এ 3 লগত ৰিলেশনশিপ কৰিছে। এটা আমাৰ কি ৰিলেশন হ'ব? ৰিফ্লেক্সিভ। সিমেট্ৰিক ৰিলেশন কাক কয়? এ এটা এলিমেন্ট লৈ ললো আৰু এটা এলিমেন্ট আমি কি লৈ লৈছো? বি। দুটা সেম সেটৰ পৰা হ'ব পাৰে, ডিফাৰেন্ট সেটৰ পৰা হ'ব পাৰে, তোমালোকৰ নিজৰ কথা। তোমালোকে লৈ ললা দুটা আছে। এ ৰে যদি বি লগত ৰিলেশনশিপত থাকে, তো বিও কিহৰ লগত ৰিলেশন কৰিব লাগিব? এ লগত ৰিলেশন কৰিব লাগিব। তেতিয়া আমি তাক কি বুলি কম? তেতিয়া আমি তাক কম সিমেট্ৰিক ৰিলেশন। এক্সাম্পল এটা যদি লওঁ, যদি এটা ৰিলেশনৰ ভিতৰত 1 2 এলিমেন্টটো থাকে অৰ্ডাৰ্ড পেয়াৰ, তেতিয়াহ'লে 2 1 অৰ্ডাৰ্ড পেয়াৰ সেই এলিমেন্টটো তাত থাকিলে তাক আমি কি বুলি কম? সিমেট্ৰিক। আদাৰৱাইজ ইট ইজ নট সিমেট্ৰিক ৰিলেশন। নেক্সট লাষ্টলি আমাৰ এটা ৰিলেশন আছে, হেতু হৈছে ট্ৰানজিটিভ ৰিলেশন। ট্ৰানজিটিভ ৰিলেশনত আমাৰ কেটা সেট লাগিব?
অলৱেজ তিনিটা সেট লাগিব A B আৰু C A ৰ পৰা আমি স্মল a এটা এলিমেন্ট ললো ক্যাপিটাল B ৰ পৰা আমি স্মল b এটা এলিমেন্ট ললো সাপোজ ক্যাপিটাল C ৰ পৰা আমি কি ললো স্মল c এটা এলিমেন্ট লৈ ললো তেতিয়া if A related to B B related to C that implies A related to C then it is called transitive তাৰ মানে কি হৈছে ordered pair যদি আমি লিখো A, B belongs to R relation to থাকিব লাগিব B, C belongs to R তাৰ মানে relation to থাকিব লাগিব তেতিয়া আমাৰ কোনটো থাকিব A, C ordered pair to কোড থাকিব লাগিব এই ৰিলেশনশিপ তো থাকিব লাগিব তেতিয়া আমি তাক কি বুলি কম transitive relation for example যদি আমি লওঁ relation to 1, 2 ordered pair আছে 2, 3 to ordered pair আছে তেতিয়া আমাৰ কোনটো থাকিব লাগিব 1, 3 to ordered pair to থাকিব লাগিব তেতিয়া আমি তাক কি বুলি কম transitive relation conclusion লা হও এইটো যেটো মই শিকালো reflexive relation symmetric transitive এই তিনটা যেতিয়া স্যাটিসফাই কৰিব গুটে তিনটা প্ৰপাৰ্টি তেতিয়া আমি তাক কি বুলি কম ইকুইভ্যালেন্স ৰিলেশন বুলি কম এই বস্তুটো আমি মনত ৰাখিবৰ কাৰণে আমি সদায় তিনজন ফ্ৰেন্ড কনসিডাৰ কৰি ল'ব লগা হয় তিনজন ফ্ৰেন্ড কনসিডাৰ কৰি লৈছো ফাৰ্স্ট ওয়ান ইজ A second one is B and third one is C তিনজন ফ্ৰেন্ড A B আৰু C ফাৰ্স্ট জনে নিজৰ লগত নিজেটো ফ্ৰেন্ড হয় হেতু আমাৰ কি হ'ব সদায় ৰিফ্লেক্সিভ ফাৰ্স্ট জনে সেকেন্ড জনৰ লগত কি কৰিব ৰিলেশন কৰিব হেতু আমাৰ কি হয় সদায় এতিয়ালৈকে হোৱা নাই ৰিলেশন সেকেন্ড জনেও ফাৰ্স্ট জনৰ লগত কৰিব লাগিব তাৰ মানে কি ফাৰ্স্ট জন সেকেন্ড জনৰ ফ্ৰেন্ড হয় তাৰ মানে কি সেকেন্ড জনো কি ফাৰ্স্ট জনৰ ফ্ৰেন্ড হয় তাৰ মানে কি হৈছে সদায় সিমেট্ৰিক তাৰ মানে এই ৰিলেশনটো আমি কি বুলি কম এই ফ্ৰেন্ডশিপ ৰিলেশনটোক আমি সিমেট্ৰিক ৰিলেশন বুলি কম A B C এবাৰ তিনজন কনসিডাৰ কৰিলো A ৰ লগত B ফ্ৰেন্ড হয় নেক্সট কি B ৰ লগত C ফ্ৰেন্ড লাষ্টলি কি হ'ব A ৰ লগত C ফ্ৰেন্ড হ'ব যদি আমি তিনজন কনসিডাৰ কৰো তেতিয়া হলে হেতু আমি কি হ'ব এই ৰিলেশনটো কি হ'ব আমাৰ ট্ৰানজিটিভ ৰিলেশন যদি গুটেকিটা স্যাটিসফ্যাকশন পায় বা স্যাটিসফাই হয় গুটেকিটা ৰিলেশন স্যাটিসফাই হয় তেলে আমি তাক কি বুলি কম ইকুইভ্যালেন্স ৰিলেশন সাপোজ আমি দুটা সেট কনসিডাৰ কৰি ললো এটা ললো আমি ক্যাপিটাল P = 1 2 3 4 5 6 আৰু এটা সেট কনসিডাৰ কৰি ললো বেলেগ এটা সেট 4 5 6 7 8 9 তো আমাৰ এটা ৰিলেশন যদি আমি কনসিডাৰ কৰো ক্যাপিটাল R = 1 1 2 2 3 3 4 4 5 5 এটা আমাৰ রিফ্লেক্সিভ সেট হবনে from P to Q P পৰা Q লে ৰিলেশন কৰিবলৈ P এলিমেন্ট P সেটটোৰ পৰা যিকিটা এলিমেন্ট আহিব হেগিটা কি অৰ্ডাৰড পেয়াৰ ফাৰ্স্ট এলিমেন্ট গিটা অৰ্ডাৰড পেয়াৰ ফাৰ্স্ট এলিমেন্ট গিটা ঠিকে আছে 1 2 3 4 5 এগিটা আহিছে 1 2 3 4 আৰু 5 এলিমেন্ট গিটা ঠিকে আহিছে কিন্তু ৰেঞ্জৰ যিকিটা এলিমেন্ট তাৰমানে ৰেঞ্জ সেটটোৰ যিকিটা এলিমেন্ট তাৰমানে কিউ সেটটোৰ যিকিটা এলিমেন্ট 1 2 3 4 5 এগিটাটো নাই হা কিউ সেটটোৰ পৰা সো এটো আমাৰ ৰিফ্লেক্সিভ প্ৰপাৰ্টি বা ৰিফ্লেক্সিভ ৰিলেশনটো স্যাটিসফাই কৰিলেও এটো কি নহয় আমাৰ ৰিফ্লেক্সিভ ৰিলেশন নহয়
সাপোজ মই আৰু এটা ৰিলেশ্যন ললো r ষ্টাৰ বুলি এটা ৰিলেশ্যন ললো ইয়াত আমি লৈ ললো 4 5 5, 4 so এইটো symmetric relation হ'ব কি হ'ব 4, 5 এই ৰিলেশ্যনটোত আছে আকৌ কনভাৰ্সলি যদি লওঁ 5, 4 সেই এলিমেন্টটো কোড আছে আমাৰ এই ৰিলেশ্যনটোত আছে therefore এই কি হ'ব সদায় symmetric relation এই হ'ব আমি যদি এই সেট গিটাটো চাওঁ যদি p পৰা q লৈ ৰিলেশ্যনটো গৈছে বুলি ভাবো 4, 5 টো আছে 5, 4 টো আছে মানে q পৰা p লৈ গৈছে সো এটো কি হ'ব আমাৰ symmetric আৰু এটা যদি আমি ৰিলেশ্যন কনসিডাৰ কৰো s এটা সেট কনসিডাৰ কৰি লৈছো তাৰ আগতে s সেটটোত মই লৈ লৈছো 7 8 9 suppose মোৰ সেটটোত আছে 1, 4 4, 7 1, 7 so 1 to p সেটৰ পৰা আহিছে 4 to q সেটৰ পৰা আহিছে আৰু s to কোনটো সেটৰ পৰা আহিছে এই 7 to কোনটো সেটৰ পৰা আহিছে s সেটৰ পৰা আহিছে 7 8 9 ৰ পৰা so 1 4 আমাৰ আছে a লগত b ৰিলেশ্যন 4 7 টো আমাৰ আছে b লগত c 1 7 টো আমাৰ থাকিব লাগে 1 7 টো আছে therefore it is transitive relation তো এনেকৈ আমি কি ল'ব পাৰিম সেট বিলাকৰ পৰা ৰিলেশ্যন বিলাক কনসিডাৰ কৰা থাকিব এই কনসিডাৰ কৰাৰ পিছত এইবিলাক ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ হয় না আমি কি কৰিব পাৰিম চেক কৰিব পাৰিম সো আমি ক'ব পাৰিম relation is defined as the set of ordered pairs from one set to another set next topic to আমাৰ আহিব function function what is a function function বুলিলে আমি কি বুজো function বেলেগ একো নহয় function হৈছে আমি তাত দুটা সেট কনসিডাৰ কৰিব লাগিব সাপোজ a সেট এটা কনসিডাৰ কৰিলো আৰু এটা b সেট কনসিডাৰ কৰিলো a সেটটো কনসিডাৰ কৰোতে প্ৰত্যেকটো এলিমেন্টৰ কাৰণে এটা কি থাকিব ফাংচনটো এটা ইমেজ থাকিব বা আমি এনেকেও ক'ব পাৰো প্ৰত্যেকটো ইমেজৰ কাৰণে এটা প্ৰিমিস থাকিব তেতিয়া আমি তাক কি বুলি কম ফাংচন বুলি কম suppose আমি কনসিডাৰ কৰি ললো এটা সেট fx equals to 2x plus 1 এই ফাংচনটো আমি কনসিডাৰ কৰাৰ পিছত ইয়াত আমি সদায় দুটা সেট থাকিব ফাৰ্স্ট সেটটো মই ললো a আৰু সেকেন্ড সেটটো কি ললো b সাপোজ আমাৰ এই ফাৰ্স্ট সেটটোৰ এলিমেন্টস খিনি আমি উলিয়াব লাগে সাপোজ মই ফাৰ্স্ট সেটটোৰ এলিমেন্টস খিনি লৈ লৈছো 1 2 3 4 তোমাৰ b সেট খিনি কি হ'ব b সেটৰ এলিমেন্ট খিনি হ'ব এই ফাংচনটোত আমি কি পুট কৰিব লাগিব এই এলিমেন্ট খিনি পুট কৰিব লাগিব 2x plus 1 so f of 1 কি হ'ব 2 into 1 plus 1 f of 2 কি হ'ব 2 into 2 plus 1 f of 3 কি হ'ব 2 into 3 plus 1 f of 4 কি হ'ব 2 into 4 plus 1 so এই ভ্যালু খিনি কি হ'ব 2 into 1 plus 1 3 2 into 2 plus 1 5 7 9 এনেকৈ আমি ল'ব পাৰিম ভ্যালু খিনি সো ইয়াত আমি পুট কৰি দিলো 3 5 7 9 এখিনি কি হৈছে এই ফাংচনটোৰ ভ্যালু খিনি তাৰ মানে আমাৰ a সেটটোৰ পৰা b সেটলৈ এটো এটা কি ফাংচন
সো এই যিখিনি সেটৰ এলিমেন্ট এইখিনিক আমি কি নাম দিম ডোমেইন আৰু যিখিনি আমি ফাংশনাল ভ্যালু পাইছো এই ফাংশনাল ভ্যালুখিনি কনসিডাৰ কৰা সেটটোৰ নাম দিছো আমি ৰেঞ্জ এই সেটটোত থকা এলিমেন্টখিনিৰ উপৰিও এই বি সেটটোত যদি আৰু কিছুমান এলিমেন্ট থাকিব পাৰে 6 7 8 6 7 8 এক্সট্ৰা আমি লৈছো এই 6 7 8 সাপোজ আমাৰ এই ফাংশনটোত ইনক্লুড নাই সাপোজ x ৰ ভ্যালুটো আমাৰ কিহৰ পৰা কিহলৈকে আছে 1 2 3 4 4 লৈকে কনসিডাৰ কৰা আছে x ৰ ভ্যালুটো কিহলৈ কনসিডাৰ কৰা আছে 1 2 3 4 লৈকে সো আমাৰ ইয়াত আৰু ডোমেইনত আৰু এলিমেন্ট নাহিব সো আমি 6 7 8 ইয়াত নাপাম আমি কি কি পালো 3 5 7 আৰু 9 therefore আমাৰ এটো কি হ'ব 3 5 7 9 6 7 8 6 7 8 এই গুটেখিনি এলিমেন্ট লৈ পেলাই আমাৰ এটো কি নাম দিম কোডোমেইন বুলি কম যেখিনি আমাৰ কি নহয় 6 7 8 এইকিটা আমাৰ কি নহয় ফাংশনাল ভ্যালু নহয় তো আজি মই সিম্পল কে পঢ়ালো ৰিলেশন কি হয় বহুতে খুধে ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ ৰিলেশন আৰু ফাংশন ডোমেইন আৰু কোডোমেইন ৰেঞ্জ কি হয় হেখিনি পঢ়ালো সবে বুজি পালাই সকে যিখিনি বস্তু পঢ়ালো তাৰ ওপৰত থকা যিখিনি কোৱেশ্চন তোমালোকে কৰি পেলাবা নেক্সট ক্লাছত মই পঢ়াম one one function onto function into function many one function composite function এইবিলাক মই পঢ়াম থ্যাংক ইউ